অঞ্চলৰ কেইবাগৰাকীও বক্তাই তাত বক্তব্য প্ৰদান কৰিব আৰু আমি পৰীক্ষামূলকভাৱে আৰম্ভ কৰা এইখন যি কৰ্মশালা এইখন কৰ্মশালাৰ সফলতাই আমাক যোৰহাটৰ বাহিৰেও অন্যান্য ঠাইতো এই ধৰণৰ কৰ্মশালা কৰি যোৱাৰ কাৰণে আমাক অনুপ্ৰেৰণা যোগাব। আমি আশা ৰাখিছোঁ আপোনালোকে এইকেইটা বাৰ্তা। প্ৰথম কথা হৈছে আমি অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত এটা সাহিত্য গোট গঠন কৰিবলৈ লৈছোঁ। ইতিমধ্যে 30খন মহাবিদ্যালয়ত আৰু বিশ্ববিদ্যালয়ত সাহিত্য গোট গঠন কৰা হৈছে। এইটো হৈছে আমাৰ এক প্ৰথম কথাটো। আৰু দ্বিতীয় কথাটো হৈছে এই সাহিত্য গোটসমূহৰ জৰিয়তে আমি অহা সময়খিনিত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়লৈকে গ্ৰন্থমেলা আগবঢ়াই নিয়াৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। তৃতীয়টো কথা হৈছে এই সাহিত্য গোটসমূহৰ জৰিয়তে একোখন চহৰত আমি ভৱিষ্যতেও এই ধৰণৰ সৃজনীশীল সাহিত্যৰ কৰ্মশালা বা অন্যান্য কৰ্মশালা বা সেমিনাৰ আমি আয়োজন কৰাৰ কাৰণে পৰিকল্পনা কৰিছোঁ। আমাৰ যোৰহাটৰ কথাটো আমি উল্লেখ কৰিলোঁ। আমি আগষ্ট মাহত কটন বিশ্ববিদ্যালয়তো এখন সেমিনাৰ এখন আয়োজন কৰিম আপোনাৰ পৰিৱেশ সাহিত্য বিষয়ত। গতিকে আমি ইয়াৰ পাছত আমি যি গুৱাহাটী বা গুৱাহাটীৰ বাহিৰৰো যিবিলাক মহাবিদ্যালয় আছে তেওঁলোকৰ তাতো আমি এই ধৰণৰ সাহিত্য গোটসমূহৰ জৰিয়তে বিভিন্ন সাহিত্যৰ কাৰ্যক্ৰম কৰিবলৈকে আগবাঢ়িছোঁ। আৰু আমাৰ এই পৰিকল্পনাটোৰ কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যাতে ৰাইজৰ মাজলৈকে লৈ যায় তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ। অঞ্চলৰ কেইবাগৰাকীও বক্তাই তাত বক্তব্য প্ৰদান কৰিব আৰু আমি পৰীক্ষামূলকভাৱে আৰম্ভ কৰা এইখন যি কৰ্মশালা এইখন কৰ্মশালাৰ সফলতাই আমাক যোৰহাটৰ বাহিৰেও অন্যান্য ঠাইতো এই ধৰণৰ কৰ্মশালা কৰি যোৱাৰ কাৰণে আমাক অনুপ্ৰেৰণা যোগাব। আমি আশা ৰাখিছোঁ আপোনালোকে এইকেইটা বাৰ্তা। প্ৰথম কথা হৈছে আমি অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত এটা সাহিত্য গোট গঠন কৰিবলৈ লৈছোঁ। ইতিমধ্যে 30খন মহাবিদ্যালয়ত আৰু বিশ্ববিদ্যালয়ত সাহিত্য গোট গঠন কৰা হৈছে। এইটো হৈছে আমাৰ এক প্ৰথম কথাটো। আৰু দ্বিতীয় কথাটো হৈছে এই সাহিত্য গোটসমূহৰ জৰিয়তে আমি অহা সময়খিনিত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়লৈকে গ্ৰন্থমেলা আগবঢ়াই নিয়াৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। তৃতীয়টো কথা হৈছে এই সাহিত্য গোটসমূহৰ জৰিয়তে একোখন চহৰত আমি ভৱিষ্যতেও এই ধৰণৰ সৃজনীশীল সাহিত্যৰ কৰ্মশালা বা অন্যান্য কৰ্মশালা বা সেমিনাৰ আমি আয়োজন কৰাৰ কাৰণে পৰিকল্পনা কৰিছোঁ। আমাৰ যোৰহাটৰ কথাটো আমি উল্লেখ কৰিলোঁ। আমি আগষ্ট মাহত কটন বিশ্ববিদ্যালয়তো এখন সেমিনাৰ এখন আয়োজন কৰিম আপোনাৰ পৰিৱেশ সাহিত্য বিষয়ত। গতিকে আমি ইয়াৰ পাছত আমি যি গুৱাহাটী বা গুৱাহাটীৰ বাহিৰৰো যিবিলাক মহাবিদ্যালয় আছে তেওঁলোকৰ তাতো আমি এই ধৰণৰ সাহিত্য গোটসমূহৰ জৰিয়তে বিভিন্ন সাহিত্যৰ কাৰ্যক্ৰম কৰিবলৈকে আগবাঢ়িছোঁ। আৰু আমাৰ এই পৰিকল্পনাটোৰ কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যাতে ৰাইজৰ মাজলৈকে লৈ যায় তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।